মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে ছাৰ কাৰ্বি আংলঙৰ ক্লাছ 9-ৰ 2025 চনৰ এনুৱেল এক্সামৰ ছ'চিয়েল ছায়েন্সৰ যিখন কুৱেশ্যন পেপাৰ আছে সেই পেপাৰখনৰ আনচাৰখিনি আমাক কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিছোঁ তোমালোক আনচাৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকা। এতিয়া চাওঁ আহা আমি 1 নম্বৰ প্ৰশ্নটো আছিল দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফৰ্মড ইন। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? অপশ্যনবিলাক তোমালোকে নিজে চাই ল'বা। অপশ্যনসমূহ কৈ ভিডিঅ' দীঘলীয়া নকৰোঁ। আনচাৰ দি মই তোমালোকক কৈ যাম। আনচাৰটি হ'ব অপশ্যন নম্বৰ চি, 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্ন। ৱেন ৱাজ দ্য বেটল অফ পলাচী? পলাশীৰ যুদ্ধ কিমান চনত হৈছিল? পলাশীৰ যুদ্ধ হৈছিলে 1757 চনত। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া নেক্সট চাওঁ আহা আমি 3 নম্বৰ প্ৰশ্নটো আছিল দ্য পাৰ্চেণ্টেজ অফ দ্য আৰ্থ চাৰ্ফেচ ইজ কভাৰ্ড বাই ৱাটাৰ। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আগুৰা? পৃথিৱীৰ উপৰিভাগৰ 71% পানীৰে আগুৰা আৰু বাকী ৰৈ যোৱা 29% কি হয়? ভূমি। ঠিক আছে, মনত ৰাখিবা তোমালোকে এইটো। আৰু তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। তোমালোকে যিখন ডিষ্ট্ৰিক্টৰ নাম বেছিকৈ কমেণ্ট কৰিবা সেই ডিষ্ট্ৰিক্টখনৰ ভিডিঅ'টো আমি নেক্সট ভিডিঅ'টোত আপলোড কৰি দিম। ঠিক আছে, তোমালোকে কমেণ্ট কৰিবা ডিষ্ট্ৰিক্টখনৰ নাম আৰু সেই ছাবজেক্টটোৰ নাম। আমি চেষ্টা কৰিম কুৱেশ্যন পেপাৰখন তোমালোকক আনচাৰৰ সৈতে দিবলৈ। নেক্সট তোমালোকে চোৱা 4 নম্বৰ। দ্য কমিউনিষ্ট আইডিয়েল ৱাজ চেণ্টাৰ্ড অন দ্য আইডিয়েল অফ হুইচ পাৰ্চন। সাম্যবাদী আদৰ্শটো কোনজন ব্যক্তিৰ আদৰ্শৰে কেন্দ্ৰীভূত আছিল? সাম্যবাদী আদৰ্শটো কাৰ্ল মাৰ্ক্সৰ আদৰ্শৰে কেন্দ্ৰীভূত আছিল। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। 5 নম্বৰ প্ৰশ্ন। ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য জোনবিল ফেয়াৰ হেল্ড? জোনবিল মেলা কোনখন জিলাত বহে? জোনবিল মেলা বহে শোণিতপুৰ জিলাত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে আনচাৰসমূহ তাত তোমালোকে পাই যাবা। 6 নম্বৰটো আছিল একৰ্ডিং টু দ্য 2011 চেন্সাছ দ্য পপুলেশ্যন অফ আছাম ৱাজ। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান সুধিছে? 2011 চনৰ যি চেন্সাছ ডাটা ইয়াৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে। তোমালোকে নেক্সট যিখিনি ডিষ্ট্ৰিক্টত এক্সামটো হোৱা নাই তোমালোকে 2011 চনৰ লোকপিয়ল ডাটাখিনি তোমালোকে চাই যাবা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 8 থকাটো 3.12 কোটি। নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো আছিল এনেধৰণৰ দ্য ফাৰ্ষ্ট আছামিজ টু হেভ ICS পোষ্ট ৱাজ। অসমৰ প্ৰথম ICS পদবী কোনে লাভ কৰিছিল? অসমৰ প্ৰথম ICS পদবী লাভ কৰিছিল আনন্দৰাম বৰুৱাদেৱে। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। 8 নম্বৰ প্ৰশ্নটো চোৱা হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট পপুলেশ্যন গ্ৰথ ৰেট? অসমৰ কোনখন জিলাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক? অসমৰ ধুবুৰী জিলাৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। 9 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন? উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ হৈছে গুৱাহাটী। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা 10 নম্বৰ প্ৰশ্ন। দ্য থাৰ ডিজাৰ্ট ইজ লোকেটেড ইন দ্য ষ্টেট। থৰ মৰুভূমি ডেছ ৰাজ্যত অৱস্থিত? থৰ মৰুভূমি অৱস্থিত ৰাজস্থানত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা 11 নম্বৰ। দ্য ৱৰ্ড মোৱামৰীয়া হেজ বিন ডিৰাইভ ফ্ৰম হুইচ ৱৰ্ড? মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? মোৱামৰীয়া শব্দটো উৎপত্তি হৈছে মে মহ শব্দটোৰ পৰা। অপশ্যন চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্ন। হোৱাট আৰ দ্য কম্পজিশ্যন অফ আৰ্থ চাৰ্ফেচ? পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত? পৃথিৱীৰ উপৰিভাগ পানী আৰু মাটিৰে গঠিত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা 13 নম্বৰ প্ৰশ্ন। হুইচ ইয়াৰ ইনকাম টেক্স ৱাজ ইম্প'জড বাই জেনকিন্স? জেনকিন্সে আয়কৰ কিমান খ্ৰীষ্টাব্দত বহুৱাইছিল? জেনকিন্সে আয়কৰ বহুৱাইছিল 1860 AD বা 1860 চনত। নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 14। প্ৰশ্নটো আছিল ডিউৰিং হুইচ পিৰিয়ড দ্য মোৱামৰীয়া ৰিবেলিয়ন কেম টু এন এণ্ড? মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল? মোৱামৰীয়া বিদ্ৰোহৰ সমাপ্তি ঘটিছিল ৰাজেশ্বৰ সিংহৰ দিনত। 15 নম্বৰ প্ৰশ্ন। হোৱাট ইজ দ্য ভলিউম অফ নাইট্ৰজেন ইন পাৰ্চেণ্টেজ টাৰ্মছ? শতকৰা হিচাপত নাইট্ৰজেনৰ আয়তন কিমান সুধিছে? শতকৰা হিচাপত নাইট্ৰজেনৰ আয়তন হৈছে 78.08%। কেতিয়াবা তোমালোকক এপ্ৰক্সিমেটলি 78% বুলি অপশ্যনত দিয়া থাকিব পাৰে, সেইটো কিন্তু শুদ্ধ। তোমালোকে যদি তেনেকৈ দিয়া থাকে দিব লাগিব। ঠিক আছে, নেক্সট তোমালোকে চোৱা 16 নম্বৰ প্ৰশ্ন। হু ইজ দ্য স্পীকাৰ অফ দ্য ফ্ৰেজ ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ? অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান এই কথাষাৰৰ বক্তা কোন? অৰ্থবিজ্ঞান যে সম্পদৰ বিজ্ঞান এই কথাষাৰৰ বক্তা হৈছে এডাম স্মিথ।
17 নম্বৰ প্ৰশ্ন দ্য পপুলাৰ গভৰ্ণমেণ্ট ইন দ্য প্ৰেজেণ্ট ইৰা ইজ বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ কি গণতন্ত্ৰ ডেমক্ৰেচি হ'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 18 দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই লেণ্ড এৰিয়া ইজ মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা কোনখন মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা হৈছে কাৰ্বি আংলং জিলা 19 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন ৱাৰ হেল্ড ইন ইণ্ডিয়া ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত নেক্সট প্ৰশ্ন তোমালোকে চোৱা 20 নম্বৰটো which of the following countries has a king and queen but is not ruled by a king তলৰ কোনখন দেশত ৰজা আৰু ৰাণী আছে যদি ৰজাৰ শাসন নচলে শুদ্ধ উত্তৰটো হৈছে আমেৰিকা আমেৰিকাত দেশখনত ৰজা আৰু ৰাণী আছে কিন্তু তাত ৰজাৰ বা ৰাণীৰ শাসন তাত নচলে নেক্সট প্ৰশ্নটো চোৱা 21 নম্বৰ which of the following is an external factor নিম্নলিখিত কোনটো বাহ্যিক কাৰক তেব ভূমিকম্প হৈছে বাহ্যিক কাৰক নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 22 প্ৰশ্নটো আছিল এনে ধৰণৰ who was the first Assamese to oppose the British administration in Assam অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া আছিল মণিৰাম দেৱান 23 নম্বৰ প্ৰশ্ন what is the chemical symbol of nitrogen নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি N2 অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব প্ৰশ্ন নম্বৰ 24 the most populated state of India is ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 25 প্ৰশ্নটো আছিল এনে ধৰণৰ হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ পপুলেশ্যন জনসংখ্যাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান জনসংখ্যাৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে দ্বিতীয় প্ৰশ্ন নম্বৰ 26 when was the regulating act introduced ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হৈছিল 1773 এডিত 1773 চনত প্ৰশ্ন নম্বৰ 27টো তোমালোকে চোৱা প্ৰশ্নটো আছিল চাৰে জাহাজে আচ্ছা হিন্দুস্তান হমাৰা কম্পোজড বাই চাৰে জাহাজে আচ্ছা হিন্দুস্তান হমাৰা গীতটোৰ ৰচয়িতা আছিল মহম্মদ ইকবাল অপশ্যন বি হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 28 ওৱান অফ দ্য চ'ৰ্চ অফ ৰিভাৰ ৱাটাৰ ইজ নদীৰ পানীৰ এটা উৎস হৈছে ৰেইন ৱাটাৰ বৰষুণৰ পানী হৈছে নদীৰ পানীৰ এটা উৎস প্ৰশ্ন নম্বৰ 29টো চোৱা প্ৰশ্নটো আছিল হোৱাট ইনষ্ট্ৰুমেণ্ট ইজ ইউজ ফৰ ডিটাৰমিনেশ্যন অফ উইণ্ড ভেলোচিটি বতাহৰ গতিক কি যন্ত্ৰৰ সহায়ত জোখা বা নিৰ্ণয় কৰা হয় বতাহৰ গতিক এনিমোমিটাৰ যন্ত্ৰৰ সহায়ত জোখা বা নিৰ্ণয় কৰা হয় নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 30 প্ৰশ্নটো আছিল এনে ধৰণৰ হোৱাট ইজ দ্য লেয়াৰ অফ দ্য এটমস্ফিয়াৰ টাচিং দ্য আৰ্থ ছাৰ্ফেচ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ হৈছে ট্ৰপস্ফিয়াৰ প্ৰশ্ন নম্বৰ 31 দ্য ফাৰ্ষ্ট ৰেলৱে ছিষ্টেম ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাতায়াত সূচনা কেতিয়া হৈছিল 1853 চনত ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাতায়াত সূচনা হৈছিলে প্ৰশ্ন নম্বৰ 32টো চোৱা 32 নম্বৰ হুইচ ইয়াৰ স্বামী বিবেকানন্দ ডেলিভাৰ্ড হিজ স্পীচ এজ চিকাগো চিটি স্বামী বিবেকানন্দ চিকাগো চহৰত কিমান চনত ভাষণ দিছিল স্বামী বিবেকানন্দই চিকাগো চহৰত 1893 চনত ভাষণ দিছিলে প্ৰশ্ন নম্বৰ 33 হাউ লং ইজ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 840 কিলোমিটাৰ অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 34টো তোমালোকে চোৱা প্ৰশ্নটো আছিল হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ প্ৰশ্ন নম্বৰ 35 হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ কেইখন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে ভাৰতবৰ্ষত 9খন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 36টো চোৱা হুইচ প্লেচ অফ আছাম ৰিচিভছ লৱেষ্ট ৰেইনফল অসমৰ কোন ঠাইত বৰষুণৰ পৰিমাণ আটাইতকৈ কম অসমৰ লামডিঙত বৰষুণৰ পৰিমাণ আটাইতকৈ কম নেক্সট হোৱা 37 নম্বৰ প্ৰশ্ন হুইচ ইয়াৰ দ্য মটক কিংডম ৱাজ ক্ৰিয়েটেড মটক ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল মটক ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল 1795 চনত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 38 হুইচ ভেলি অফ দ্য ফলোয়িং ডেভিড স্কট ৱাজ গিভন দ্য ৰেছপনচিবিলিটি ইন 1820 1820 চনত তলত উল্লেখ কৰা কোন অঞ্চলৰ ডেভিড স্কটক দায়িত্ব অৰ্পণ কৰা হৈছিল কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো বৰাক ভেলি বৰাক উপত্যকাৰ দায়িত্ব ডেভিড স্কটক 1820 চনত দায়িত্ব অৰ্পণ কৰা হৈছিলে নেক্সট 39 নম্বৰ প্ৰশ্ন হাউ মেনি পাৰ্চেণ্টেজ অফ ইণ্ডিয়া ইনভলভড ইন দ্য এগ্ৰিকালচাৰ কিমান শতাংশ ভাৰতীয় কৃষিৰ লগত জড়িত
অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ 60%, 60% ভাৰতীয় কৃষিৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 40, হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা হৈছে হিমালয় পৰ্বতমালা। প্ৰশ্ন নম্বৰ 41, হু ৱেৰ দ্য ডিচিপলছ অফ দ্য মায়ামৰা সত্ৰ? মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিল? মৰাণসকল আছিল। প্ৰশ্ন নম্বৰ 42 চোৱা, হুইচ ভেলি ডিভাইডছ দ্য কাৰ্বি প্লেটো? কাৰ্বি মালভূমিক কোন উপত্যকাই দ্বিখণ্ডিত কৰিছে? কাৰ্বি মালভূমিক কপিলী উপত্যকাই দ্বিখণ্ডিত কৰিছে। প্ৰশ্ন নম্বৰ 43 চোৱা, হুইচ ইয়াৰ দ্য কলীয়াভোমোৰা ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড? কলীয়াভোমোৰা দলং কিমান চনত সাজি উলিওৱা হৈছিল? কলীয়াভোমোৰা দলং সাজি উলিওৱা হৈছিল 1987 চনত। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট 44 নম্বৰ প্ৰশ্নটো চোৱা, হু ৱাজ ৰংগিলী? ৰংগিলী কোন? ৰংগিলী আছিলে চিংফৌ গাভৰু। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। MCQৰ শেষৰ প্ৰশ্নটো তোমালোকে চোৱা, হুইচ ইয়াৰ ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন্ড? ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। তোমালোকে তাৰিখটো তোমালোকে মনত ৰাখিবা, ঠিক আছে? কেতিয়াবা তাৰিখটো তোমালোকৰ দি দিয়ে। নেক্সট তোমালোকে লং কুৱেশ্যন বা চমু প্ৰশ্ন আৰু কি আহিছিল চোৱা, গ্ৰুপ বিত এইকেইটা 1 নম্বৰ আছিলে গোটেইকেইটাত। ইয়াৰ উত্তৰবিলাক তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই, জইন কৰি ল'ব পাৰিবা। আৰু কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন